প্ৰথমে মই অসমবাসীক সকলোলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি নৱবৰ্ষৰ প্ৰথম সপ্তাহত আমি হেল্পিং হেণ্ড এছ'চিয়েশ্যন আৰু নিউ লাইফ মেডিকেলৰ সহযোগত আমাৰ এই কাঞ্চনজংঘা ভিলেজ ৰিজৰ্টত আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰোঁ। লগতে আমাৰ মহিলাসকলক পিঠা পোৰা প্ৰতিযোগিতা কৰোঁ। যিহেতু মহিলাসকল আমাৰ পিঠা পুৰিবলৈ পাহৰি গৈছে, সেয়েহে মই তেখেতসকলক পিঠা পোৰা প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ। দ্বিতীয়তে আমাৰ গাঁৱে ভূঞে বিষ, পেৰালাইচিছ, প্ৰেছাৰ ষ্ট্ৰক আদি বেমাৰ বৃদ্ধি পাইছে। সেয়েহে আমাৰ নিউ লাইফ মেডিকেলৰ থ্ৰুৱেদি আমি আজি ফিজিঅ'থেৰাপিৰ বিনামূলীয়া এটা কেম্প পাতোঁ। গতিকে মই সকলোকে আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। চিত্ৰকলা এটি আভ্যন্তৰীণ কলা, যাৰ যোগেদি আমি আমাৰ অন্তৰ্জগতত চলি থকা ভাৱনাবোৰক আমি ভাৱ দিব পাৰোঁ, ভাষা দিব পাৰোঁ, এটা চিত্ৰ ৰূপ দিব পাৰোঁ, ৰং তুলিকাৰে সজাই তুলিব পাৰোঁ মনৰ ভাৱনাবোৰক। প্ৰাকৃতিক নান্দনিক সৌন্দৰ্যৰ লগতে আমি মনত ভবা কথাবোৰ, মনত ভবা চিত্ৰবোৰক আমি কাগজে কলমে ৰং তুলিকাৰে সজাই পৰাই এটা সুন্দৰ নান্দনিক ৰূপ দিব পাৰোঁ। তেনে এটি প্ৰয়াস আমি কৰা হৈছে। সৰু সৰু ল'ৰা ছোৱালীবিলাক তেখেতসকলে বিভিন্ন ধৰণে নিজক লৈ বিভিন্ন চিন্তাৰ জগতত ঘূৰি ফুৰে। তেখেতৰ জিজ্ঞাসু এটা মন লৈ সদায় অনুসন্ধিত ভাৱেৰে নতুন কিবা এটা আৱিষ্কাৰ কৰিবলৈ, নতুন কিবা এটা সৃজন কৰিবৰ কাৰণে, সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে খুব অহৰহ এটা প্ৰয়াস চলায়। তো আমি ভাবিছিলোঁ বছৰৰ প্ৰথমটো সপ্তাহত 2026 বছৰ সকলোৰে কুশল মংগলে পাৰ হ'ব। তাৰ লগতে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ এই যি সৃজনশীল প্ৰতিভা, এই প্ৰতিভাটোক আগবঢ়াই নিবৰ কাৰণে এটা প্ৰয়াস আমি কৰিলোঁ। হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ নিউ লাইফ মেডিকেলৰ সহযোগত এই অনুষ্ঠানটো কৰা হৈছে। অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ক শাখা আৰু খ শাখা দুটা শাখাত এই অনুষ্ঠানটো আমি কৰা হৈছে। প্ৰত্যেককে আমি এখন এখনকৈ মানপত্ৰ, তেখেতসকলক এটা এটাকৈ ট্ৰফি, লগতে তেখেতসকলৰ ওচৰত সহায় হোৱাকৈ পেঞ্চিল আদি ইয়াতে প্ৰদান কৰা গৈছে। আৰু প্ৰতিগৰাকী ছাত্ৰৰ উপযোগী হোৱাকৈ ইয়াতে জেনেৰেল নলেজৰ বুকো প্ৰদান কৰা গৈছে। ইয়াৰ লক্ষ্যটো উদ্দেশ্য একেটাই যে তেখেতসকলৰ সৃজনশীল প্ৰতিভাক যদি আমি অলপমান মৰম, অলপমান স্নেহ, অলপমান ভাল পোৱা দিওঁ, তেনেহ'লে অনাগত দিনবোৰত তেওঁলোকে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা পাব, তেওঁলোকৰ মনত এটা সাহস আহিব, উদ্গনি পাব তেখেতসকলে। আৰু সেই উদ্দেশ্যৰে আজি কৰা অনুষ্ঠানটো ফলৱতী হৈছে বুলি আমি ক'ব লাগিব। তাৰ লগে লগে যিহেতুকে সমাগত ভোগালী বিহু আৰু ভোগালী বিহুৰ প্ৰাকক্ষণত আমি ভাবিলোঁ এনেকুৱা এটা উৎসৱমুখৰ পৰিৱেশৰ মাজতে যদি আমাৰ গাঁৱৰ বোৱাৰী জীয়াৰীয়ে আই মাতৃসকলক মাতি আনি পিঠা পনা এটা কম্পিটিশ্যন আমি পাতিব পাৰোঁ। অৰ্থাৎ তেখেতসকলে পিঠা পনা এনে বনায়, বিহু বুলি ক'লেকে বনায়, কিন্তু আজিৰ নবোৱাৰীসকলে কিন্তু পিঠা পনা লাৰু বনাবৰ কাৰণে পাহৰি গৈছে। গতিকে এয়া এটা আদৰ্শ আমি আনিব বিচাৰিছোঁ যে পিঠা পনা পাহৰিব নালাগে। যিহেতুকে আমাৰ ট্ৰেডিশ্যনেল যিটো পৰম্পৰা, সেই পৰম্পৰাক আমি পাহৰিব নালাগে। ভোগালী বিহু আহিলে আমি পিঠা পনা লাৰুৰে আপ্যায়ন কৰিব লাগিব, তাৰপিছত ভোগৰ সাজ, সেইটো বেলেগ কথা। তো তেনেকুৱা এটা পৰম্পৰাক আকৌ উজ্জীৱিত কৰি ধৰি ৰাখিবৰ কাৰণে এটা প্ৰয়াস কৰা গৈছে। আৰু আজি বিশেষকৈ কাঞ্চনজংঘা ভিলেজ ৰিজৰ্ট এটা সুন্দৰ নান্দনিক পৰিৱেশৰ মাজত, আৰু ইয়াতে প্ৰত্যেকগৰাকী ব্যক্তি আহিছে, প্ৰত্যেকে অংশগ্ৰহণ কৰিছে, এটা ভাল লগা পৰিৱেশ। আপোনালোকো আহিছে, আমাৰ বাৰ্তাখিনি সংগ্ৰহ কৰিছে, আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এটা কথাই আপোনালোকক ক'ব খুজিছোঁ, জীৱন বৰ সুন্দৰ, জীৱন বৰ অনুপম, জীৱন বৰ দুৰ্লভ। এই সুন্দৰ, দুৰ্লভ, অনুপম জীৱনটোক অনুপম কৰি তুলিবৰ কাৰণে আমি কেতিয়াবা কেতিয়াবা চিত্ৰকলাৰ জগতত, কেতিয়াবা কেতিয়াবা একদম ট্ৰেডিশ্যনেল পৰম্পৰাগত ধাৰাত আমি নিজক আগবঢ়াই নিব লাগে। আৰু তাৰ লগে লগে নতুন সৃজনশীল প্ৰতিভাৰে গাব লাগে, হাঁহিব লাগে, অভিনয় কৰিব লাগে, আৰু প্ৰত্যেকৰ মনৰ ভাৱবিলাক ইজনে সিজনে বিনিময় কৰিব লাগে। নহ'লে মনবোৰ কিবা কঠোৰ হোৱাৰ দৰে হৈছে। গতিকে ঘৰবোৰ পকী হওক কথা নাই, মনবোৰ কোমল কৰিয়ে ৰাখক পদুম পাহিৰ দৰে, যেন প্ৰত্যেকৰে অন্তৰত প্ৰত্যেকৰ কাৰণে অলপ হ'লেও অকণমান মৰম স্নেহৰ জাগাটো থাকে। ধন্যবাদ।